আমেৰিকাৰ বিৰুদ্ধে যুদ্ধত নামিব ইয়েমেন। আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ পাছতেই লোহিত সাগৰত বিপদত পৰিব আমেৰিকা। আমেৰিকাৰ সকলো জাহাজক আক্ৰমণ কৰিব ইয়েমেনে। আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলেই আমেৰিকাৰ জাহাজক লক্ষ্য কৰি লোৱাৰ ভাবুকি দিছিল ইয়েমেনে। শনিবাৰে ইয়েমেনৰ হুথি সন্ত্ৰাসবাদীয়ে এক বিবৃতি প্ৰকাশ কৰি কৈছিল যে আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলেই লোহিত সাগৰত আমেৰিকাৰ জাহাজক লক্ষ্য কৰি ল'ব ইয়েমেনে। ইজৰাইল ইৰাণৰ যুদ্ধত আমেৰিকাক প্ৰৱেশ নকৰিবলৈ বাৰে বাৰে সকিয়নি দিছিল ইয়েমেনে। কিন্তু দেওবাৰে ইৰাণ আক্ৰমণ কৰিলে আমেৰিকাই। ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত বোমা বৰ্ষণ কৰিলে আমেৰিকাই। ইৰাণ আক্ৰমণ সফল আক্ৰমণ আখ্যা দি পৃথিৱীৰ কোনো সেনাবাহিনীয়ে এনে আক্ৰমণ সংঘটিত কৰিব নোৱাৰে বুলিও দাবী কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ পাছতেই এতিয়া লোহিত সাগৰত আমেৰিকাৰ সকলো জাহাজক টাৰ্গেট কৰিবলৈ সাজু হৈছে ইয়েমেন। আমেৰিকাৰ সকলো জাহাজত আক্ৰমণ চলাবলৈ সাজু বুলি সকিয়নি ইয়েমেনৰ। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰাক নিউজ ডিজিটেল।